ক'ত কৰিলা? সেইটো দেৱা নাম কি দাবা? জোনাকী দেৱা হা? জোনাকী দেৱা। কিমান দিনৰ পৰা আহা? মই 3 দিন হৈছে, মই পাছ আহিছোঁ বৰপেটা, আগতে অহা নাই। ক'ত ঘৰ তোমাৰ? হোজাই লংকা। এই কামত কিমান দিন ধৰি জড়িত? এই কামত 3 মাহ চলি আছে। 3 মাস চলি আছে। লাইসেন্স আছে তোমাৰ? লাইচেন্স নাই। তেতিয়াহ'লে কিয় কৰা এই কাম? মোৰ মা দেউতা নাই। মা দেউতা নাই বুলি কি এই কাম কৰি কিয় কৰা? বেলেগ মা কাম নাই? দেউতা নাই, বৰ দাদা নাই, সেইকাৰণে কৰি আছোঁ। বেলেগ আৰু অন্য কাম কৰিব নোৱাৰা? বেলেগ কাম মানে কোম্পানীতে জব নিদিয়ে। হা। 3 মাহ কি ইয়াতেই কৰি আছা? নহয়, ক'ত কৰিছা ইমান দিন? 3 মাহ মানে গুৱাহাটী পাৰ্লাৰত কাম কৰিছোঁ। পাৰ্লাৰত বিয়া কাম কৰা নাই, মানে 40 এইটো কৰিছোঁ। তাৰপিছত ইয়াতে আহিছোঁ। ইয়াতে কি কাম কৰা আহি? এইটো বিয়া কাম কৰি আছোঁ। বেয়া কাম কৰি আছা। আজি কেইবাৰ হৈছে? আজি মই টোপনি পৰা এই মাত্ৰ উঠিছোঁ। হা। টোপনিতে আছিলোঁ। যোৱা 2 দিন হৈছে? হা? যোৱা 2 দিন হৈছে? অঁ, প্ৰথম দিন কিমান ইনকাম হৈছে? 10,000। তাৰপিছদিনা 8,000। কালি? খালি 5,000। আজি কিমান হৈছে? আজি কাম কৰা নাই মই। এই 10,000 টকা কোনদিনা হৈছিল এইটো? এইটো ফাৰ্ষ্ট দিন যেদিনাখন আহিছোঁ, ৰাতি আহিছোঁ, চোকাৰ পৰা ডিউটি কৰিছোঁ। 10,000 টকা তুমি পাইছা না তেওঁলোকক দিছে? মোৰ মালিকৰ তাতে এতিয়ালৈকে পইচা জমা আছে, মই নিয়া নাই একো। মালিকৰ তাতে আছে চব পইচা? মালিকৰ তাতে চব কাউণ্টাৰত পইচা জমা আছে। মালিকৰ নাম কি? মালিকৰ নাম নাজানো, কিন্তু মালিকৰ নতুন মালিক আহিছে। আগতে যিটো মালিক আহিছে সেইটো গুচি গ'ল, তাৰ পিছত এটা মালিক আহিছে। নেক্সট দিনাখন কিমান ইনকাম হ'ল? নেক্সট দিনা 5,000। 5,000 টকা তাতে জমা আছে? অঁ, তাতে জমা আছে। আজি হোৱা নাই ইনকাম? নহয়, আজি মই টোপনিৰ পৰা উঠাই নাই, এতিয়ালৈকে মোকো দিয়া নাই। এতিয়া কি কৰিব বুলি ভাবিছা? এই কামেই কৰিবা না অন্য কিবা কৰিবা? অন্য কোনো এটা কৰিম। হা? এই কাম এৰি দিওঁ, নকৰোঁ আৰু। কাম এৰি দিবা? অঁ। হ'ব।